মৰিগাঁৱৰ হোমিওপেথিক চিকিৎসকৰ সাফল্য আৰু উল্লেখ্য যে মৰিগাঁও ডক্টৰ ৰঞ্জিত কুমাৰ নাথে গোৱাত অনুষ্ঠিত ৰাষ্ট্ৰীয় সন্মিলনত বৰ্তমানে প্ৰাদুৰ্ভাৱ হৈ থকা ৰোগৰ ওপৰত ভাষণ প্ৰদান কৰি বুটলিলে প্ৰশংসা। ডাক্তৰ নাথৰ পাৰদৰ্শিতাৰ বাবে ডুবাই আৰু থাইলেণ্ডত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ নিমন্ত্ৰণ লাভ কৰিছে চিকিৎসকগৰাকীয়ে। মৰিগাঁৱৰ বিশিষ্ট হোমিওপেথিক চিকিৎসক ডক্টৰ ৰঞ্জিত কুমাৰ নাথে অলপতে গোৱাত কেন ফাৰ্মালিউকেটিষ্ট কলকাতাৰ উদ্যোগত অনুষ্ঠিত হোৱা তৃতীয় ৰাষ্ট্ৰীয় হোমিওপেথিক চিকিৎসক সন্মিলনত অংশগ্ৰহণ কৰি বিশেষ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ আগশাৰী হোমিওপেথিক চিকিৎসকসকলে অংশগ্ৰহণ কৰা সন্মিলনখনিত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ হৈ একমাত্ৰ প্ৰতিনিধি হিচাপে প্ৰতিনিধিত্ব কৰে হোমিওপেথিক চিকিৎসক ডক্টৰ ৰঞ্জিত কুমাৰ নাথে। চিকিৎসা বিজ্ঞানৰ অন্যতম চিকিৎসা সেৱা পদ্ধতি হোমিওপেথিক চিকিৎসা সেৱা বৰ্তমান সময়ত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হোৱা সন্দৰ্ভত এক বিস্তৃত ব্যাখ্যা দাঙি ধৰে ডক্টৰ নাথে। তেওঁ বৰ্তমান সময়ত প্ৰাদুৰ্ভাৱ হোৱা ৰোগসমূহৰ চিকিৎসা পদ্ধতিৰ ওপৰত সাৱলীল ভাষণ প্ৰদান কৰি সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হয়। তদুপৰি সমগ্ৰ দেশতে হোমিওপেথিক চিকিৎসকসকলে ভোগ কৰি অহা সমস্যাসমূহৰ লগতে নতুন নতুন ৰোগসমূহৰ প্ৰতিৰোধৰ ওপৰতো সন্মিলনখনিত বিশেষভাৱে আলোকপাত কৰে। এখন নেশ্যনেল সেমিনাৰ যোৱা 28 তাৰিখৰ পৰা 31 তাৰিখলৈকে অনুষ্ঠিত হৈ যায়। তাতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা হোমিওপেথিক চিকিৎসকসকলে অংশগ্ৰহণ কৰিছিলে আৰু তাত নৰ্থ ইষ্টৰ ফালৰ পৰা মই স্পিকাৰ হিচাপে নিমন্ত্ৰণ পাইছিলোঁ আৰু সেইটো কাৰণে ময়ো তাতে গৈছিলোঁ আৰু তাতে মই স্পিক দিছিলোঁ আৰু তাতে মোৰ বিষয়বস্তু আছিলে আজিকালি যেটো মডাৰ্ন লাইফষ্টাইল ডিজিজ এণ্ড অবষ্টাকল টু কিয়ৰ। চিকিৎসকবিলাকে ৰোগ আৰোগ্য কৰিবলৈ যাওঁতে পোৱা অসুবিধা এইবিলাক আৰু আজিকালি